ভাল লাগিছে কাৰণ বিভিন্ন জাতি জনগোষ্ঠী আমাৰ বিটাৰত বসবাস কৰি আছে। বিশেষকৈ আমাৰ বিটাৰ অঞ্চলত 26টা জাতি জনগোষ্ঠী আমাৰ একেলগে আছোঁ আমি। আৰু এই 26টা জাতি জনগোষ্ঠীৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া খুব সুন্দৰকৈ কাম কৰি আছে আৰু যিমানখিনি পাৰে তেওঁ প্ৰতিটো জাতি জনগোষ্ঠীক আগুৱাই নিয়াৰ কাৰণে কাম কৰাৰ কাৰণে চেষ্টা কৰিছে। যিমানখিনি পাৰে তেখেতে কৰিও আছে। গতিকে ইয়াক সন্তুষ্ট হৈ পেলাই বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি দলে বলে আগুৱাই আহিছে। গতিকে আমাৰ যেহেতু ছেপ্টেম্বৰ মাহৰ 22 তাৰিখে BTC ইলেকশ্যনটো হ'ব, ইয়াৰ কাৰণে আজি কেইদিনমান আগত 26 তাৰিখে আগষ্টৰ 26 তাৰিখে কোড অফ কণ্ডাক্ট লাগিল। তাৰপিছত কেণ্ডিডেটবিলাকৰ ডিক্লেয়াৰ হ'ল। এতিয়া কেণ্ডিডেটবিলাকে নমিনেশ্যনো দিয়া হ'ল, আজি স্কুটিনিও হৈ গ'ল। ইয়াৰ পিছত এতিয়া 6 তাৰিখে কেণ্ডিডেটৰ ফাইনেল ৰিজাল্টটো দি দিব। তাৰ আগতে আমাৰ 32 নং ভেৰগাঁও সমষ্টিৰ যিমানখিনি 14টা প্ৰাইমাৰী আছে, এই 14টা প্ৰাইমাৰীৰ আমাৰ অস্থায়ী যি নিৰ্বাচনী কাৰ্যালয় এইবিলাক উদ্বোধন কৰি থকা হৈছে আৰু সমষ্টি লেভেলৰ যি কাৰ্যালয় সেইটো আজি উদ্বোধন কৰা হৈছে। আজি বহুকেইটা কাৰ্যালয় উদ্বোধন কৰা হৈছে। অকল প্ৰাইমাৰী ৱাইজত বুলি নহয়, বিভিন্ন জাতি জনগোষ্ঠীয়ে গাঁৱে গাঁৱে নিজৰ নিজৰ গাঁৱত নিজৰ চকত তেওঁলোকে আমাৰ ট্ৰেক্টৰ পাৰ্টিৰ হৈ UPPL দলৰ হৈ তেওঁলোকে এই কাৰ্যালয়বিলাক বনাই লৈছে। আচৰিত কথা, কিছুমান দলে আমাৰ কাৰ্যালয় বনাব লাগিছিল অমুক জাগাত, সেই বুলি ক'লেও কাৰ্যালয় বনাবৰ কাৰণে ৰাইজে সুবিধা নিদিয়ে আৰু দিয়াও নাই। এতিয়া বহুত দলে আমাৰ ভেৰগাঁও সমষ্টিত আজিও কাৰ্যালয় বনাব পৰা নাই। গতিকে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ এই ভেৰগাঁও সমষ্টিত দাওবাইচা বড়ো ডাঙৰীয়া যেতিয়া 5 বছৰ তেখেতে চলাই গ'ল, ইমান সুন্দৰকৈ চলাই গৈছে, বিভিন্ন জাতি জনগোষ্ঠীয়ে সাধাৰণ ৰাইজেও তাৰমানে সন্তুষ্ট। গতিকে আজি দাওবাইচা বড়ো ডাঙৰীয়া আমাৰ ভেৰগাঁও সমষ্টিত যিমানখিনি গাঁৱে ভূঞে ৰাস্তা আছিলে, বহুত ৰাস্তা 145টাতকৈ বেছি বৰ্তমান ৰাস্তা অনগোয়িং চলি আছে, কাম চলি আছে, কাম কৰি আছে। গতিকে এইবিলাক সন্তুষ্ট হৈছে। তাৰপিছত ৰাইজক বাচন বৰ্তন দি থকা হৈছিলে, এতিয়া কোড অফ কণ্ডাক্ট লগাৰ কাৰণে দিয়াটো এতিয়া বন্ধ হ'ল। কিন্তু বহুতখিনি সমাজক বৰ্তমান দিয়া হৈছে আৰু বহুতখিনি সমাজ আৰু দিবলগীয়া আছে। এইবিলাক দিবৰ কাৰণে আমি সাজু। আৰু কি বুলি কয় আপোনাৰ কুকাৰবিলাক আশা কৰ্মী, অংগনবাড়ী কৰ্মী, হেল্পাৰবিলাকক 700 জনক আমাৰ EM ডাঙৰীয়া আনি পেলাই দি দিছে। তাৰপিছত ল'ৰা ছোৱালীবিলাক যিবিলাক পঢ়ি আছে ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে 5000 যিটো জ্ঞান চেৰাং আঁচনি সেইটোও আমাৰ ইয়াত 1000 জনতকৈ অধিক দিয়া হ'ল আৰু বহুত দিবলগীয়া আছে। যিবিলাক সৰু সুৰা বেপাৰ বাণিজ্য কৰে তেওঁলোকৰ কাৰণে 5000 টকাকৈ যিটো প্ৰমোদ বড়ো ডাঙৰীয়া দিয়া আঁচনি বনাইছে, ইয়াৰে আমাৰ ইয়াতো 1000 জনতকৈও বেছি আজি 5000 টকা IBS পাইছে। আৰু MJ এনৰেগাৰ জৰিয়তে যিবিলাকে 2 লাখ টকা IBS পায়, সেইটোও আমাৰ দাওবাইচা বড়ো ডাঙৰীয়া আমাৰ এই মানে সমষ্টিত বৰ্তমান কমেও 800 জনমান মানুহক বৰ্তমান দিবলৈ পাৰিছে। আৰু যিবিলাক আন্দোলনৰ সময়ত শ্বহীদ হ'ল তেওঁলোকৰ ঘৰৰ পৰা একদম দুখীয়া তেওঁলোকৰ কাৰণে বেটাৰী ৰিক্সা, ৰিক্সা তেওঁ আনিছিল, সিদিনাখন ভগাই দিয়া হ'ল। আৰু যিবিলাক অলপমান আছে শ্বহীদ পৰিয়াল তেওঁলোকৰ কাৰণে চ'লাৰ লাইট 200 জনৰ ওচৰত তেওঁলোকক চ'লাৰ লাইট ব্যৱস্থা কৰি দিয়া হৈছে। আৰু যিবিলাক মাছ পোনা তেওঁলোকে পোহে মানে মীন পালক, তেওঁলোকৰ কাৰণে মাছৰ পোনা 6 লাখ মাছৰ পোনা আমাৰ দাওবাইচা বড়ো ডাঙৰীয়া আনি দিলে। আৰু তাৰ বাহিৰেও গাহৰিৰ খাদ্য দানা, ব্ৰইলাৰৰ দানা, মাছৰ দানা বহুত গাড়ী আনি দি পেলাই ইয়াত ভগাই দিলে। ইয়াৰ বাহিৰেও বিভিন্ন কালচাৰৰ লগত জড়িত থকা মানুহবিলাকক বহুত আমাৰ এই অঞ্চলত থকা যিমানখিনি কালচাৰৰ লগত মানে প্ৰডিউচাৰে হওক, স্ক্ৰিপ্ট ৰাইটাৰে হওক বা ষ্টৰি ৰাইটাৰে হওক বা যিবিলাক প্ৰডিউচাৰ, যিবিলাক মানে কালচাৰৰ লগত জড়িত থাকি পেলাই কাম কৰা, তেওঁলোকৰ কাৰণেও 10,000, 15,000, 20,000 IBS বহুত মানুহক দিছে আৰু পাব লগা আছে, কিছু পাই যাব, লাহে লাহে পাই যাব। এনেকৈ আঁচনি বনাইছে। সমাজবিলাকক যেহেতু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 2 লাখ টকাকৈ আলাৰী চেৰাং বুলি নামেৰে মানে দিয়া ব্যৱস্থা কৰিছিলে। আমাৰ সমষ্টিতো আজি 46টা সমাজে বৰ্তমান 2 লাখ টকাকৈ এই আঁচনিটো পাইছে। যিবিলাক গাঁও সমাজত মন্দিৰ, মছজিদ, গীৰ্জা আছে, এইবিলাকত মাইক ছেট, চাউণ্ড ছেট দিয়াৰ কাৰণে যি আমাৰ EM ডাঙৰীয়াই ব্যৱস্থা কৰিছে, গোটেইখিনিত যদিও পৰা নাই, বহুতকেইটা সমষ্টিক বৰ্তমান মাইক ছেট দিয়া হৈছে, চাউণ্ড ছেট দিয়া হৈছে। কিছুমান আৰজ হয়, প্ৰাৰ্থনা হয়, এইবিলাকৰ কাৰণে তেওঁ কাম কৰিছে। যিবিলাক মাছ বেপাৰ কৰে তেওঁলোকৰ কাৰণে বাইকো দিলে, হান্দি দিলে, চাইকেল পৰ্যন্ত দিয়া হৈছে। এনেকৈ বিভিন্ন আঁচনিবিলাক দি আছে। ইমানখিনি কাম কৰাৰ পিছতো বহুত কৰিবলগীয়া আছে, যথেষ্ট আৰু থাকি গৈছে। এইখিনি লাহে লাহে হৈ যাব।